কৃষ্ণ স্বয়ং দৈৱকীনন্দন কৃষ্ণই বনাগ্নি পান কৰিছিলে। কেতিয়া কৰিছিলে? যেতিয়া ব্ৰজবাসীক বনাগ্নিয়ে দাহ কৰিব বিচাৰিছিলে, তেতিয়া শ্ৰীকৃষ্ণই সেই ব্ৰজবাসীক ৰক্ষা কৰিছিলে বনাগ্নি পান কৰি। আহকচোন বাৰু সেই বনাগ্নি কেনেকৈ দাহ কৰে, আমাকো বনাগ্নিয়ে দাহ কৰিব পাৰিব নেকি বা কৰিছে নেকি বাৰু? কৃষ্ণ অনন্তৰে তৈতে আনন্দে আচন্ত ৰাত্ৰি অন্ধকাৰ ভৈল কৃষ্ণৰ লগত গোপ গোপী যত যমুনা তীৰত ৰৈল ক্ষুধায়ে তৃষ্ণায়ে হাৰা শাস্তি হুয়া পৰিনিদ্ৰা গৈলা ৱাতি বেঢ়িয়া বনত বিপুল অগনি লাগিল দুভাগ ৰাতি সেই যমুনাৰ তীৰত গোপীসকলে গোপগোপীসকলে নিদ্ৰা গৈ আছিলে। সেন সময়ত মাজনিশা বনাগ্নিয়ে কুৰা মানে বন জুই জ্বলি আহিছে এফালৰ পৰা। তেতিয়া সেইসকলৰ কিনো গতি হ'ল বাৰু আমি এবাৰ শুনি লওঁ। গিৰ গিৰৰুল বায়ু ৰয়ান্দোল চিন্দি চিন্দি আশয় জুই হা পাশ লাগিল খুমতি ভাগিল ও জাগিল বিশ্ৰুতি হুই যেতিয়া বতাহত বায়ু লাগি জুই ডাঙৰকৈ উঠি অগ্নিৰ সেই আগৰ শিখাটো ছিগি ছিগি আহে, তেওঁলোকে টোপনিৰ পৰা সাৰ পাই বিশ্ৰুতি মানিছে। এতিয়া যদি আমি ভাবোঁ এই বনাগ্নি বনত জ্বলিছে, তেনেহ'লে এই বনাগ্নি জুইকুৰা আমাৰ হৃদয়তো জ্বলে। কেনেকৈ জ্বলে এইটো আমাৰ গীতৰ ভাষাৰে আমি কেতিয়াবা শুনো। বৰ সুন্দৰকৈ গীতৰ ভাষাৰে কয় কোনো গীতিকাৰে। বনত জুই লাগিলে থাকে দুদিনলে মনত জুই লাগিলে ভাগে। এইটো জয়ন্ত হাজৰিকাই গায় আৰু আন আন শিল্পীসকলেও গায়। কি বুলি কৈছে? বনত জুই লাগিলে থাকে দুদিনলৈ। বনৰ জুই বেছি দিন নাথাকে, কিন্তু যেতিয়া মনত জুই লাগিব তেতিয়া আমাৰ সমস্তখিনি ভাঙি পৰে, ভাঙি যায়। আৰু সেই জুইকুৰা কেতিয়া আহে? আমাৰ যে মনত যেতিয়া জুই লাগিব, কোনো বন্ধু বান্ধৱীয়ে যেতিয়া আমাক এৰি গুচি যাব আৰু সংসাৰত চলোতে যেতিয়া আমি মনত কষ্ট পাওঁ, তেতিয়া আমাৰ সেই ভিতৰত জুইকুৰা জ্বলি থাকে। গতিকে সেই জুইকুৰা নুমাবলৈ হ'লে কি ব্যৱস্থা কৰিব লাগিব? ইয়াতে গোপগোপীসকলক এতিয়া বনাগ্নিয়ে পুৰিব, আৰু সেই বনাগ্নি কেনেকৈ আমি নুমাব লাগিব, আৰু আমাৰ জীৱনত আমাৰ মনত লগা যিকুৰা জুই, সেই জুইকুৰা কেনেকৈ আমি নুমাব লাগিব, কিদৰে কি ব্যৱস্থা কৰিব লাগিব, আৰু সেই ব্যৱস্থাটো আমি এই ভাগৱতৰ অধ্যায়ত শুনিবলৈ পাম বা শিকিবলৈ পাম। কৃষ্ণ।
বহ্নিৰ প্ৰভাৱ দেখি কামপৈ গাৱ নিশ্চয় মিলৈ মৰণ পায়া মহাভয় গোপ গোপীচয় অকৃষ্ণতে লৈলা শৰণ। যেতিয়া সেই বনাগ্নি বনৰ জুইকুৰা জ্বলি আহিল, তীব্ৰ গতিত আহিল পুৰিব বুলি গোপ গোপীসকলৰ মনত ত্ৰাস লাগিল, ভয় লাগিল। আৰু তেতিয়া কি কৰিছে? ভগৱান শ্ৰীকৃষ্ণৰ অভয় চৰণত শৰণাপন্ন হৈছে। তেনেহ'লে আমি এতিয়া কি কৰিম বাৰু? আমাৰ জীৱনত যেতিয়া জুয়ে পৰে, মনত যেতিয়া জুই লাগে, তেতিয়া আমি কি কৰিম বাৰু? কৃষ্ণত শৰণ ল'ব লাগিব। ভাগৱতে আমাক সুন্দৰকৈ বুজাইছে যে আমাক কি লাগে এতিয়া। আৰু আমাৰ ইমান সুন্দৰ ঔষধ এই ভাগৱতৰ কৃষ্ণৰ বাণীবিলাক মহা ঔষধি বুলি কৈছে। ডাঙৰ, বাকী ঔষধতকৈ এইটো ডাঙৰ বুলি কৈছে, মহা ঔষধি। আৰু ব্যাধিও এইটো খুব ডাঙৰ বেমাৰ। এইটো মানুহৰ মনত লগা বেমাৰটো ডক্তৰে চিকিৎসা কৰিব নোৱাৰে। ডক্তৰে কি ক'ব? মানসিক বেমাৰ বুলি ক'ব। তে মানসিক বেমাৰ কোনো ঔষধ নাই, ব্যৱস্থা এটাই আছে, সেইটো হৈছে ডাঙৰ বহল সমাজলৈ লৈ যাব লাগিব আৰু তাতে গৈ কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব লাগিব। তেতিয়া এই যিটো মনত লগা বেমাৰ, যেতিয়া কৃষ্ণৰ কীৰ্তন আমাৰ কাণেৰে সোমাই মগজুত লাগি যাব, তেতিয়া সেই বেমাৰটো আঁতৰি বনাগ্নি যেনেকৈ কৃষ্ণই পাণ কৰি গোপ গোপীসকলক ৰক্ষা কৰিলে, কৃষ্ণৰ গুণানুকীৰ্তন কাণেৰে আমি পাণ কৰি আমি জীৱটো ৰক্ষা কৰিব লাগিব। অৰ্থাৎ কি কৈছে? আমাৰ যিটো মনত লগা জুই, যিকুৰা জুই, সেই ভাগ জুই নুমাবলৈ হ'লে কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব লাগিব। এইটো কৈছে। গোপ গোপীসকলে আমাক বৰ সুন্দৰকৈ আৰ্হি এটা দেখুৱাইছে। কৃষ্ণ ত্ৰাহি হে কৃষ্ণ অপ্ৰভু কৃপাময় ভয়ে ধাতু গৈল উৰি পৰিলো বিপাকে ৰাখি উয়াহমাক ও স্বামী আমি মৰ পুৰি। বোলে হে কৃষ্ণ দেৱতা, তুমি আমাৰ পৰম স্বামী, তুমি আমাক ৰক্ষা কৰা। এই বনজুয়ে আমাক পুৰি শেষ কৰিব। গোপ গোপীসকলে কৃষ্ণক প্ৰাৰ্থনা জনাইছে, প্ৰভু তুমি আমাৰ স্বামী। তেনেহ'লে আমাৰো পৰম ব্ৰহ্ম কৃষ্ণ স্বামী। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ অনিগ্ৰহ তেবে সে প্ৰভু এৰাও প্ৰভু। এইবুলি আমি মতা মাইকীৰ কথা নাই, আইসকল বাপসকল সকলোৱে আমি কৃষ্ণক প্ৰাৰ্থনা কৰিব লাগিব। আমাৰ সকলোৰে কৃষ্ণ জগতৰ স্বামী, জীৱ জগতৰ স্বামী। আমি এইটো মানিব লাগিব। গোপ গোপীসকলে স্বামী হিচাপে কৃষ্ণক মানি লৈছে। কৃষ্ণ তুমি সি মাধৱ বিপদ বান্ধৱ সুহিত নাহি কৈ আন তোমাৰ চৰণে পখিলো শৰণে দিয়া নাথ প্ৰাণ দান। হে কৃষ্ণনাথ, আমি অনাথ, আমি এতিয়া মৰি যাম। তুমি নাথাকিলে অনাথ শিশুক যেনেকৈ আশ্ৰমত থয়, অনাথ আশ্ৰমত, তেনেকৈ আমি প্ৰভু তুমি নাথাকিলে আমি অনাথ হৈ যাম। আমি ক'ত আশ্ৰয় ল'ম এতিয়া? গতিকে তুমি তোমাৰ চৰণত আমাক আশ্ৰয় দিয়া, এই বনাগ্নিৰ পৰা আমি বচোৱা।
আমি যাতে বাচি যাব পাৰোঁ প্ৰভু তুমি বচোৱা বুলি কৃষ্ণত গোপ গোপীসকলে শৰণ লৈছে। তেনেহ'লে আমাৰ মনত যিকুৰা জুই জ্বলি আছে এই জ্বলি থকা জুই নুমাবলৈ হ'লে কৃষ্ণৰ ওচৰত শৰণ ল'ব লাগিব। এতিয়া মানুহে শৰণ ল'বলৈ ভয় খায়, শৰণ ল'বলৈ লাজ লাগে, অভিমান কৰে। কেতিয়া বিপদ হ'লে, ইয়াত কি বুলি কোৱা হৈছে, বিপদ বান্ধৱ। তে বিপদ হ'লেহে কৃষ্ণক লাগে নেকি বাৰু? বিপদ হ'লেহে কাষৰ মানুহঘৰক লাগিব নেকি? বিপদ হ'লেহে ইঘৰৰ সিঘৰক মানে আমি প্ৰেম প্ৰীতি কৰিব লাগিব নেকি? নহয়, জীয়াই থকা কেইটা দিন সকলোৰে লগত আমি প্ৰেম প্ৰীতি কৰি পৰম ব্ৰহ্ম কৃষ্ণক জানিব লাগিব। সকলোতে কৃষ্ণ বিৰাজমান হৈ থাকে, এইটো কৈছে। বিপদত বিচাৰিলে কৃষ্ণক আমি হয়তো নেপাবও পাৰোঁ, এতেকে আমি সম্পদতো কৃষ্ণক বিচাৰিব লাগিব, সেইটো কথা কৈছে। হে ৰাম কৃষ্ণ হৰি ৰাম, নাহি মৃত্যু ভয় ইটো শৰীৰৰ, অৱশ্যে আছে বিচ্ছেদ, নেদেখিব আৰ চৰণ তোমাৰ, ঐষে বৰ হৃদি খেদ। আমি কৃষ্ণক বিচাৰি হৃদয়ত খেদ কৰিব লাগিব। হে প্ৰভু তুমি হিয়াত থাকি আমাক কিয় সমিধান নিদিয়া? এইটো মহাপুৰুষ মাধৱদেৱে ঘোষাত বৰ সুন্দৰকৈ ভগৱন্তক আবেদন কৰিছে। কি বুলি আবেদন কৰিছে? যে প্ৰভু তুমি হিয়াতে থকা, তোমাক নাম ধৰি ডাকো, তুমি কেলেই আমাক সমিধান নিদিয়া? এই বুলি ঘোষাৰ ভাষাৰে কৃষ্ণক খেদ কৰিছে, আবেদন কৰিছে। এতেকে আমিও কৃষ্ণক সেই আবেদন ভাগি কৰিব লাগিব। তেতিয়াহে আমাৰ হিয়াত থকা পৰম ব্ৰহ্ম কৃষ্ণই বিৰাজমান হৈ আমাৰ বিপদৰ সময়ত থিয় দিব। সুতলত যেনেকৈ বলি ৰাজাক, বলি ভকতক ৰক্ষা কৰি আছে দুৱৰী হৈ ভগৱান শ্ৰীকৃষ্ণই, ঠিক তেনেদৰে আমাৰ হৃদয়ত থকা পৰম ব্ৰহ্ম কৃষ্ণই আমি যেতিয়া মাতোঁ তেতিয়া আহি আমাক দয়া কৰিব, বিপদৰ পৰা ৰক্ষা কৰিব। গোপ গোপীসকলক এতিয়া সেই বনাগ্নিৰ বিপদৰ পৰা ৰক্ষা কৰিব। চাবচোন বাৰু কৃষ্ণ, আমি চাওঁচোন বাৰু, আমি শুনো ভগৱন্তই কেনেকৈ ভকতক ৰক্ষা কৰে। ভকতৰ ধন আমাৰ জীৱন, ইহে সংসাৰতে সাৰ, জানি ভয় হাৰি তেজিতে নপাৰি, চৰণ আমাৰ তোমাৰ, জানি ভয় হাৰি তেজিতে নপাৰি, চৰণ আৰ তোমাৰ। হে ভগৱন্ত তুমি ভয় হৰণ কৰিব পাৰা। আমাৰ যিটো বনাগ্নিয়ে পৰা যিটো ভয়, আমাৰ যিটো জীৱনত লগা, এই মনত লগা যিকুৰা জুই, এইটো যিটো ভয়, এইটো তুমি হৰণ কৰিব পাৰা। গতিকে তুমি আমাৰ স্বামী, তুমি আমাৰ জীৱনৰ জীৱন, প্ৰাণৰো প্ৰাণ। প্ৰভু তুমি আমাক কৃপাদৃষ্টি কৰা, যাতে আমি তোমাৰ চৰণ কেতিয়াও পাহৰি নাযাওঁ। এই বুলি গোপ গোপীসকলে ভগৱানক প্ৰাৰ্থনা জনাইছে। তেনেহ'লে আমি জনাব নালাগিব নেকি বাৰু? গোপ গোপীসকলে যেনেকৈ বনাগ্নিৰ পৰা ৰক্ষা পাব, তেনেকৈ আমি মনত জ্বলা যিকুৰা জুই, সেই জুইৰ পৰা অব্যাহতি পাবলৈ হ'লে, ৰক্ষা পাবলৈ হ'লে পৰম ব্ৰহ্ম কৃষ্ণক আমি ভজিবই লাগিব, শৰণ গ্ৰহণ কৰিবই লাগিব।
লাজ কৰিলে, ভয় কৰিলে, অভিমান কৰিলে আমি নহ'ব। বিপদত শৰণ ল'লে ভগৱন্তই কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব। কাৰণ আগৰ পৰা যদি চিনাকি নাথাকে, যিমান ভাল মানুহ হ'লেও আমাক আগতীয়াকৈ মাত নলগায়, কাৰণ আমাৰ চিনাকিটো থাকিব লাগিব। সেইকাৰণে আমি পৰম ব্ৰহ্ম কৃষ্ণক চিনি জানি পাব লাগিব। কৃষ্ণ ধৰিলন্ত অৱতাৰ খণ্ডিবন্ত মহাভাৰত, আত কিছু নাহি অন্য অথা, মাধৱক প্ৰশংসিয়া আনন্দে নধৰহিয়া, জুমা জুমি কৱেহি কথা। তেওঁলোকৰ মাজত কি কৰিছে, এতিয়া ইজনে সিজনে লগ হৈছে, লগ হৈ মাধৱৰ শ্ৰীকৃষ্ণৰ কথা আলোচনা কৰিছে। কি আলোচনা কৰিছে? অনন্তৰে দেৱ হৰি মোহন অবংশিক ধৰি, দিলা ডাক যাইবাৰ নিশান, আগ কৰি গুৰু গাই কৃষ্ণ কৱাবৰি যায়, যত লগৰীয়া গোপ গণ। শ্ৰীকৃষ্ণই সেই বনত বাঁহী, যিটো বাঁহী, এই বাঁহীৰ সুৰেৰে, বাঁহীৰ চাউন দি, নিচান দি সকলোকে একগোট কৰিলে। গৰু গাই গোপ গোপীসকলক একগোট কৰি কি কৰিব ইয়াত ক'ব। এতিয়া ভাগৱতে ক'ব, কত হিংগা বংশী বাৱে, তাতে হৰি গুণ গাৱে, কত কৰৈ মহিমা কীৰ্তন, অধৰেৱৰ প্ৰিয়া বংশী, ইষত কটাক্ষ সাখী, ছায়া জান্ত নন্দৰ নন্দন। নন্দৰ নন্দন, সেই যে বসুদেৱ দৈৱকী, নন্দ যশোদা, লালিতা পালিতা, আই পিতা, তেওঁৰ নন্দন বুলি কৈছে। আৰু তেওঁৰ নন্দনে কি কৰিছে, সকলোকে আহি নয়ন দৃষ্টি পেলাইছে। এতেকে আমি কৃষ্ণৰ এই যিটো সুদৰ্শন, যিটো সুদৃষ্টি, এই দৃষ্টিটো পাবলৈ হ'লে কৃষ্ণত আমি শৰণ গ্ৰহণ কৰিব লাগিব। আৰু কৃষ্ণক আমি গোপ গোপীসকলে বিচৰাৰ দৰে আমি বিচাৰি, আমাৰ সেই বনাগ্নিৰ পৰা যেনেকৈ গোপ গোপীসকলে অব্যাহতি পালে, ৰক্ষা পৰিলে, আমিও আমাৰ এই সংসাৰত যিবিলাক জুই জ্বলি আছে আমাৰ হৃদয়ত, এই সংসাৰৰ নানান কষ্টৰ যিকুৰা জুই, সেই জুইকুৰা নুমাবলৈ হ'লে আমি নিশ্চয় পৰম ব্ৰহ্ম কৃষ্ণক আমি ভাবিব লাগিব গোপ গোপীসকলৰ দৰে, তেতিয়াহে আমি ৰক্ষা পাম। কৃষ্ণই আমাক সুদৃষ্টি দিব। কৃষ্ণ কৃষ্ণ।